নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা এপিএছচি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ মেথছৰ এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি ক্লাছ 6, 7 আৰু 8ৰ যিখন সিলেবাস সেই সিলেবাস অনুযায়ী আপোনালোকৰ গণিতৰ কোৱেশ্যনবোৰ লৈ আহিছো। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ইয়াতে কিছুমান ফৰ্মুলা আৰু ট্ৰিক্সৰ সহায়ত আপোনালোকৰ কোৱেশ্যনখিনি কৰাই দিম। সো আপোনালোকৰ এক্সামত বহুত হেল্প হ'ব। আৰু যদি আপোনালোকৰ এপিএছচি গ্ৰেড 4 কাৰণে অল সাবজেক্টৰ ইম্পৰ্টেন্ট পিডিএফসমূহ লাগে সিলেবাস মতে আপোনালোকৰ ক্লাছ 6, 7, 8ৰ সিলেবাসৰ মতে যদি আপোনালোকৰ অল সাবজেক্টৰ পিডিএফসমূহ লাগে তেতিয়াহ'লে আমাক মেছেজ কৰিব। এটা আমাৰ নম্বৰ হয় 8133840965। এই নম্বৰটোত মেছেজ কৰি কেৱল 99 টকা পেমেন্ট কৰি অল সাবজেক্টৰ পিডিএফ আপোনালোকে লৈ ল'ব পাৰিব। ঠিক আছে, তো যিসকল কেণ্ডিডেটে ল'ব বিচাৰে আপোনালোকৰ এক্সামটো পালেহি 4 জানুৱাৰী খুব বেছি আপোনালোকৰ 20 দিনমান সময় আছে হয়নে? তো এইকেইদিনত আপোনালোকে ভালদৰে পঢ়ি থাকিব পাৰিব, লৈ ল'ব পিডিএফখিনি। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনিলৈ যাম। তো চাওক, ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে, 10ৰ উৎপাদক কেইটা? হাউ মেনি ফেক্টৰ্ছ অফ 10? এতিয়া প্ৰথম কথা হ'ল উৎপাদক চিনি পাব লাগিব। আমি কোনো এটা সংখ্যাৰ উৎপাদক বুলি ক'লে কি বুজোৱা হয় বা উৎপাদক কেনেকৈ উলিওৱা হয় সেইখিনিৰ কথা আমি জানিব লাগিব। বহুতে হয়তো জানে আৰু কিছুমানে যিসকলে নাজানে তেওঁলোকে এইটো ভালদৰে চাই লওক। এতিয়া চাওক, আমাৰ সংখ্যাটো দিছে 10। এতিয়া 10ৰ উৎপাদক মানে কি? 10ক কি সংখ্যাৰে সম্পূৰ্ণৰূপে হৰণ যায়? তো প্ৰথম কথা এটা মন কৰিব যে যিকোনো সংখ্যাৰ দুটা উৎপাদক একদম মুখতে ওলাই থাকে। এটা হৈছে 1 আৰু এটা হৈছে সংখ্যাটো নিজে, মানে 1 আৰু 10 দুটা উৎপাদকটো হৈয়ে গ'ল। বাকি আৰু 10ক কিহেৰে হৰণ যায়, সম্পূৰ্ণৰূপে হৰণ যায়? তো যদি আমি চাওঁ, এটা হৈছে 2 আৰু এটা হৈছে 5, আৰুটো নাযায়। তো আমি গম পালো যে 10ৰ উৎপাদক কেইটা হৈছে 1, 2, 5 আৰু 10। টোটেল কেইটা হ'ল? টোটেল হৈ গ'ল 4টা। তো আমাৰ ইয়াতে অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। বুজি পাইছেনে? আমাৰ অপশ্যন চিটো হৈ গ'ল শুদ্ধ উত্তৰ। এতিয়া 10 নাহি পিনে যদি বেলেগ সংখ্যা দিয়ে, ধৰক 15 দিছে বা 20 দিছে বা 30 দিছে, তেতিয়া কি কৰিব? সেম কণ্ডিশ্যন। প্ৰথমতে আমি ধৰক এটা সংখ্যা আমি 8 ধৰিছো, ইয়াৰ দুটা উৎপাদকটো ওলাই আছে, এটা হৈছে 1 আৰু এটা হৈছে 8 সংখ্যাটো নিজে, হ'লনে? দুটা ওলাই গ'ল কৈছোৱে। বাকি তাৰপিছত চাব 8ক আৰু কিহেৰে হৰণ যায়। 1ৰ পিছত সংখ্যাটো হৈছে 2, 2ৰে যদি 8ক হৰণ কৰোঁ তেতিয়া ডাইৰেক্ট দেখিছোঁ যায়। তাৰপিছত 3ৰে নাযায়, 4ৰে যায়, 5ৰে নাযায়, 6ৰে নাযায়, 7ৰেও নাযায়। তো আমি গম পালোঁ যে 8ৰো উৎপাদক কেইটা হ'ল 1, 2, 4, 8। ইয়াৰো 4টা উৎপাদক হ'ল 8ৰ। বুজি পাইছে? একদম সহজ হয়, ইমান টানকৈ আপোনালোকে বস্তুবিলাক নাভাবিব, একদম সহজভাৱে আমি চব বস্তু বুজাই দিম। নেক্সট কুৱেশ্যনটো কি দিছে চাওক, 15ৰ উৎপাদক কেইটাৰ সমষ্টি কিমান? এতিয়া উৎপাদকটো উলিয়াব পাৰিলে তেতিয়া আমি সমষ্টিটো উলিয়াব পাৰিম। সমষ্টি মানে হৈছে যোগফল। হোৱাট ইজ দ্য ছাম অফ দ্য ফেক্টৰ্ছ অফ 15? এতিয়া প্ৰথমতে আমি 15ৰ উৎপাদক কেইটা উলিয়াম। তো মই কি ক'লোঁ যে 15ৰ প্ৰথম উৎপাদকটো 1 আৰু 15 হ'লেই। বাকী আৰু কি হ'ব? 2ৰে 15ক হৰণ নাযায় সম্পূৰ্ণৰূপে। 3ৰে যদি চাওঁ, 3ৰে হৰণ যাব, 3 5 গুণ 15, 5 হৈ যাব এটা। আৰু যাব নেকিহে? কিবাৰে যাব নেকি? 6, 7, 8, 9 আৰু কিহেৰেও নাযায়, একোৰে নাযায় মানে। 15ক তেতিয়া কেইটা উৎপাদক হ'ল? 1, 3, 5 আৰু 15। এতিয়া আমাক কেইটা সোধা নাই, সমষ্টিটো সুধিছে। তো চিম্পুল যোগ কৰি দিয়ক, 1, 3, 5 আৰু 15 এইকেইটা যোগ কৰি দিয়ক। 15 আছে 20, 20 3 23, 1 24। এইটো আমাৰ যোগফলটো ওলালেগে 24। তো ইয়াৰে আমাৰ আনচাৰটো হ'ব অপশ্যন চি। অপশ্যন চিটো হৈ গ'ল কাৰেক্ট এনচাৰ। এতিয়া বুজি পালে? এনেকুৱা ধৰণে সহজভাৱে কুৱেশ্যনবিলাক আপোনালোকৰ আহিব, ইমান টান নাহিব। সেইকাৰণে আপোনালোকে বেছি চিন্তা কৰিবলগীয়া নাই। আমি সকলোবিলাক আপোনালোকক কৰাই দিম। এক্সামৰ আগলৈকে আপোনালোকক একদম পাৰফেক্ট বনাই দিম। মেথছ হওক, ৰিজনিং হওক, সকলোতে আমি পাৰফেক্ট বনাই দিম। ঠিক আছে, খালি আপোনালোকে ডেইলি বেচিছত ক্লাছবিলাক চাব। এতিয়া নেক্সট কুৱেশ্যনটো চাওক, 10 আৰু 15ৰ সাধাৰণ উৎপাদক কি? এতিয়া আহি গ'লো সাধাৰণ উৎপাদকলৈ। তো সাধাৰণ উৎপাদক উলিয়াবৰ কাৰণে কি কৰিব লাগিব চাওক, হোৱাট ইজ দ্য কমন ফেক্টৰ অফ 10 and 15? চ' সাধাৰণ উৎপাদক উলিয়াবলৈ 10ৰ উৎপাদককেইটা প্ৰথমতে উলিয়াই লওক আৰু তাৰপিছত 15ৰ উৎপাদককেইটা উলিয়াই লওক। তাৰপিছতে সাধাৰণ উৎপাদক আমি উলিয়াব পাৰিম। তো প্ৰথম কথা হ'ল 10ৰ উৎপাদক 1 থাকিলে, তাৰপিছত 10 হ'লনে? তাৰপিছতে 2 আৰু তাৰপিছতে পাইছিলোঁ 5। এইকেইটা আছিলে 10ৰ উৎপাদক, হয়নে নহয়? 15ৰ উৎপাদক পাইছিলোঁ আমি 1, তাৰপিছতে পাইছিলোঁ 3, তাৰপিছতে পাইছিলোঁ 5 আৰু তাৰপিছতে 15, হ'লনে? এতিয়া চাওক, এই দুটাৰ মাজতে এটা এনেকুৱা উৎপাদক আছে, 1টোক বাদ দিয়ক,
1টো সকলো সংখ্যাৰ সাধাৰণ উৎপাদক থাকেই একৰ বাহিৰে আৰু কিবা আছে নেকি একৰ বাহিৰে যদি দুইটাতে চাই উৎপাদক এটা দেখিছো আমি 5 হয়নে নহয় দুইটাতে দেখিছো 5 আছে মানে সাধাৰণ উৎপাদকটো হৈ যাব এই 5টো হল অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পাইছে এতিয়া 10 আৰু 15 সাধাৰণ উৎপাদকটো হল 5 এতিয়া মই এটা প্ৰশ্ন আপোনালোকৰ বাবে ৰাখিলো এই প্ৰশ্নটোৰ আপোনালোকে আনসাৰটো কমেন্টত জনাব জনে জনে আপোনালোকে বুজি পাইছে বস্তুটো এটা সংখ্যা দিছো 4 আৰু এটা সংখ্যা দিছো 12 4 আৰু 12ৰ সাধাৰণ উৎপাদক কি 4 আৰু 12ৰ সাধাৰণ উৎপাদকটো আপোনালোকে উলিয়াই পিনে কমেন্টত জনাব ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো চাওক তলৰ কোনটো হাতৰ গুণিতক নহয় এতিয়া উৎপাদকৰ পৰা আহি গলো আমি গুণিতকলে গুণিতক মানে হৈছে যেতিয়া আমি পূৰণফল কৰি গৈ থাকো ন আমি যেতিয়া পূৰণৰ নেউতাবিলাক শিকিছিলো ন ক্লাস 6 7 ত আমি পূৰণৰ নেউতাবিলাকটো শিকি আহিছো তো এতিয়া হেই গুণিতক আমি তাৰ পৰা চাব লাগিব কি হৈছে which of the following is not a multiple of 7 এতিয়া চাওক হাতৰ গুণিতক যেতিয়া উলিয়াবলৈ যাব হাতৰ ঘৰ নেউতাখন জানিলে হৈ গলগে যেনেকৈ 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 6 গুণ 42 এনেকৈ আমি যেতিয়া যাওঁ আমি হাতৰ গুণিতক বিলাক পাই থাকো এতিয়া চাওক 35 টো হাতৰ গুণিতকত আহে 49 টো আহে 7 7 গুণ 49 আৰু 7 2 গুণ 14 টো আহে কিন্তু 40 টো হাতৰ গুণিতকত নাহে সো ইয়াতে অপচন আমাৰ সি টো কাৰেক্ট আনসাৰ হ'ব 40 টো হাতৰ গুণিতক নহয় বুজি পাইছে চাগে একেবাৰে সহজ প্ৰশ্ন হয় নেক্সট কোৱেশ্চনটো চাওক তেতিয়া এটা প্ৰশ্ন দিছে 526 into 659 into 292 একক স্থানত কি হ'ব what number will come unit digit of 526 into 659 into 292 এতিয়া চাওক এই সংখ্যা এই প্ৰশ্নটো দেখি পিনে আপোনালোকে বহুতে ভাবিছে চাগে বহুত টান প্ৰশ্ন হ'ব এটো নকৰো বাদ দিম এনেকৈ পৰীক্ষাত ভাবিব কিন্তু প্ৰশ্নটো এবাৰ ভালকে বুজি লওক কি কৈছে আমাক সংখ্যা এটা তিনটা সংখ্যা দিছে পূৰণ কৰিবলৈ এটা হৈছে 526 এটা হৈছে 659 আৰু এটা হৈছে 292 এই সংখ্যাটো পূৰণ কৰিবলৈ যাওঁতে বহুত টাইম লাগিব বুলি আপোনালোকে এই ধৰিব পাৰে কিন্তু কৈছে কি হেতু চাওক আমাক একক স্থানত কি হ'ব হেতু সুধিছে তো একক স্থানত যিকিটা অংক আছে হেগিটা অকল উলিয়াই লওক 526 ত 6 আছে ইয়াত 9 আছে আৰু ইয়াত 2 আছে অকল এইকিটা পূৰণ কৰি দিয়ক 9 6 গুণ কিমান 54 আৰু ইফালে 2 54ৰ গুটেটো পূৰণ কৰিব লাগে অকল 4 আৰু 2 টো পূৰণ কৰি দিয়ক 4 আৰু 2 পূৰণ কৰিলে কিমান হয় 8 হয় তো একক স্থানত আমাৰ কি আহিব 8 আহিব একদম সহজ হয় নহয় লগে লগে উত্তৰ ওলাইছে 10 সেকেন্ড নালাগে আপোনালোকৰ তো আমাৰ ইয়াতে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ কিছুমানটো কৰিব নালাগে ডাইৰেক্ট মুখতে উলিয়াই দিব পাৰিব হয়নে মুখতে এটো আনসাৰটো ওলাই যাবগে হেকাৰণে ইমান আপোনালোকে ভাবিব নালাগে একদমে সহজ হ'ব কাৰণ 8 পাস লেভেলৰ লৈকে যদি আপোনালোকৰ পেপাৰখন কাটে কিমান ইজি কাটিব হেকাৰণে কম্পিটিশন লেভেলটো হাই হ'ব ভালকে হেকাৰণে যদি প্ৰিপাৰেচন নকৰে আপোনালোকৰ সিলেকশনটো নহবগে কাৰণ লাকত আপোনালোকৰ থাকি যাব পাৰে ন সিট বহুত কম হয় 20টা নে কিমানটা সিট আছে অনলি তো এই 20টা সিটৰ ভিতৰত যদি আপোনালোকৰ লাক ভাল থাকে 100ৰ ভিতৰত আপোনালোকে ম্যাক্সিমাম 95 ৰ ওপৰটো পাবই লাগিব ঠিক আছে বহুতে 95 ৰ ওপৰত পাব 97 98 এনেকুৱাটো পাবই লাগিব তেতিয়াহে আপোনালোকৰ সিলেকশন হোৱাটো কনফাৰ্ম থাকিব ঠিক আছে হেকাৰণে ভালকে এতিয়াৰ পৰা পঢ়ি থাকক নেক্সট কোৱেশ্চনটো চাওক তলৰ কোনটো সংখ্যা 2 এৰে বিভাজ্য নহয় which of the following number is not divided by 2 এতিয়া সংখ্যাবিলাক 2 এৰে বিভাজ্য হয়নে নহয় আমি কেনেকৈ গম পাম তো এটা সিম্পল ট্ৰিক্স আছে বা এটো আমি জানিব লাগে হৰুতে শিকি আহিছো যেতিয়া এককৰ স্থানত কি থাকিব এইগিটা অংক থাকিব 0 2 4 6 আৰু 8 যদি চাব কোনো সংখ্যাৰ এককৰ স্থানত এইগিটা থাকে মানে 0 2 4 6 8 থাকে তেতিয়া হলে সেই সংখ্যাটো 2 এৰে হৰণ যাব বা 2 এৰে বিভাজ্য হ'ব বাকি এক যদি থাকে নহয় 3 থাকিলেও নহয় 5 থাকিলেও নহয় 7 থাকিলেও নহয় আৰু 9 থাকিলেও 2 এৰে বিভাজ্য নহয় তো এটো 0 আছে হ'ব 2 আছে হ'ব এটো 7 আছে নহব 6 আছে হ'ব সো ইয়াতে আমাৰ অপচন সি টো হৈ যাবগে কারেক্ট আনসাৰ 2 এৰে বিভাজ্য নোহোৱা সংখ্যাটো হৈছে অপচন সি থকাটো হল বুজি পালে এটোৱে হৈছে নিয়ম বেলেগ আৰু তাতে একো টান বস্তু নাই ভালকে খালি জানিলে হল তেতিয়া পিছৰ প্ৰশ্নটো চাওক আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো হয় which of the following is the smallest natural number এটোটো কোৱেশ্চন অংক কৰিবলগীয়া নহয় জাস্ট সুধিছে যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কোনটো হয় স্বাভাৱিক সংখ্যাটো যদি আমি চিনি পাওঁ বা জানো তেতিয়া হলে গম পাবই তো স্বাভাৱিক সংখ্যা আটাইতকৈ সৰুটো হৈছে অপচন সি 1 ঠিক আছে 1 ৰ পৰা ষ্টাৰ্ট হয় 2 3 এনেকৈ গৈ এনেকৈ অসীমলৈকে আগবাঢ়ি গৈ থাকে স্বাভাৱিক সংখ্যাৰ কোনো সীমা শেষ নাই মানে অসীমলৈকে আগবাঢ়ি থাকে কিন্তু প্ৰথমটো বা ষ্টাৰ্টিংটো হৈছে 1 মানে আটাইতকৈ সৰুটো হৈছে 1 আৰু আটাইতকৈ ডাঙৰ বুলি যদি হুদে তেতিয়া এটো নাই ইনফিনিট হল
এতিয়া তাৰ লগতে স্বাভাৱিক সংখ্যাৰ লগতে পূৰ্ণ সংখ্যাটো শিকি থওক আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে শূন্য শূন্যৰ পৰা ষ্টাৰ্ট হৈ পূৰ্ণ সংখ্যাবিলাক 1 2 3 এনেকৈ গৈ থাকে স্বাভাৱিক সংখ্যাৰ নিচিনা খালি স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হয় পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হয় সেইটোৱে ডিফাৰেন্স বেলেগ একো নহয় হ'ব নেক্সট কোৱেশ্চনটো চাওক তেতিয়া 2 3 4 5 সংখ্যাটোত 4 ৰ স্থানীয় মান কি হোৱাট ইজ দ্য প্লেচ ভ্যালু অফ 4 ইন 2 3 4 5 এতিয়া এটা সংখ্যাত স্থানীয় মান উলিয়াব কিন্তু আপোনালোকে দিব পাৰে আৰু এটা হৈছে সাংখ্যিক মান 2 3 4 5 এই সংখ্যাটোত 4 ৰ স্থানীয় মান দিছে তো স্থানীয় মান কাক কয় যিটো স্থানত সংখ্যা অংকটো থাকিব এতিয়া চাওক আমি স্থানবিলাক চিনি পাওঁ যেনেকৈ প্ৰথমটো কোৱা হয় একক হয়নে তাৰ পিছৰটো কোৱা হয় দহক তাৰ পিছৰটো কোৱা হয় শতক আৰু তাৰ পিছৰটো হাজাৰ হয় নহয় তেনেকৈ একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি এনেকৈ গৈ থাকে হয়নে নহয় সো ইয়াতে যদি আমি চাওঁ 2 3 4 5 ত 4টো আছে দহক স্থানত হয় নহয় 4টো আছে দহক স্থানত তো সিম্পল 4 লগত 10 এটা পূৰণ কৰি দিও 4 10 গুণ 40 তো 4 ৰ স্থানীয় মানটো হৈ যাব 40 অপচন বি টো হ'ব কাৰেক্ট আনসাৰ হল এটোটো হৈ গল স্থানীয় মান যদি সাংখ্যিক মান हुदे ধৰক 2 3 4 5 ত 4 ৰ সাংখ্যিক মান हुदिছে সাংখ্যিক মানটো কি হয় একদম সিম্পল সাংখ্যিক মানটো 4 এ হ'ব 4 ৰ সাংখ্যিক মান 4 5 ৰ টু 5 3 ৰ টু 3 2 ৰ টু 2 সাংখ্যিক মান কোনো হলনি নহয় তাত স্থানীয় মানৰ দৰে তাত কোনো পূৰণ কৰিবলগীয়া নাথাকে হল বুজি পাইছে সাংখ্যিক মান একদম সিম্পল হয় কিন্তু স্থানীয় মানটো কৰিব যাওঁতে চাব লাগে অলপ বস্তুটো নেক্সট কোৱেশ্চনটো তেতিয়া চাওক এটো এটা স্থানীয় মানৰ প্ৰশ্ন দিছো 5 4 6 7 8 সংখ্যাটোত 6 ৰ স্থানীয় মান কি হোৱাট ইজ দ্য প্লেচ ভ্যালু অফ 6 ইন দ্য ইন 5 4 6 7 8 সংখ্যাটো ভালকে চাওক কি দিছে 5 4 6 7 8 ইয়াতে আমাক কোনটোৰ স্থানীয় মান দিছে 6 6টো কিহত আছে চাওক একক দহক শতকত আছে হয়নে শতকৰ ঘৰত আছে তো 6 লগত 100 এটা পূৰণ কৰি দিও 6 লগত 100 পূৰণ কৰিলে হৈ যাব 600 তো 6 স্থানীয় মান হৈ গল 600 অপচন সি টো হ'ব আমাৰ শুদ্ধ উত্তৰ এইটোৱে প্ৰশ্ন বেলেগ একো নহয় নেক্সট প্ৰশ্নটো চাওক তেতিয়া প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হোৱাট ইজ দ্য সাম অফ ফাৰ্স্ট 5 নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা কিটা কৈছিলো মই কেনেকুৱা ধৰণৰ প্ৰথমৰ 1 ৰ পৰা ষ্টাৰ্ট হয় 1 তাৰপা 2 তাৰপা 3 তাৰপা 4 তাৰ পিছতে 5 প্ৰথম 5টা हुदिছে ন এইকিটা সিম্পল যোগ কৰি দিয়ক অকল 1 যোগ 2 যোগ 3 যোগ 4 যোগ 5 তো এটো কিমান হ'ব 5 4 9 9 3 12 13 14 1 15 এটো হৈ গল কি আমাৰ 15 অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ হল প্ৰথম 5টা স্বাভাৱিক সংখ্যাৰ যোগফল হৈ গলকে 15 বুজি পাইছে নহয় একদমে সহজ ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব হেকাৰণে কৈছো যে ভালদৰে পঢ়ি থাকক এটা ত্ৰিভুজৰ তিনিটা কোণৰ অনুপাত দিয়া আছে আমাক 2 অনুপাত 3 অনুপাত 4 তেন্তে আটাইতকৈ সৰু কোণটো কি হ'ব The angles of a triangle are in the ratio of 2:3:4 what is the measurement of the smallest angle এতিয়া যেতিয়া কোনো ত্ৰিভুজৰ বা চতুৰ্ভুজৰ এনেকৈ অনুপাতত দিয়া থাকে তেতিয়া কি কৰিব সেই অনুপাতটোক কি কৈছো ভালকে চাব সেই অনুপাত আমাক কিমান দিয়া আছে 2 অনুপাত 3 অনুপাত 4 সেই অনুপাতটোক আমি এটা কোণ হিচাপে ধৰি লওঁ ঠিক আছে এতিয়া ধৰক 2 অনুপাত 3 অনুপাত 4 দিছে ন এটা কোণক আমি ধৰি লৈছো 2x এটা কোণক আমি ধৰি লৈছো 3x আৰু এটা কোণক আমি ধৰি লৈছো 4x হল তিনটা কোণ পালো এটা 2x এটা 3x আৰু এটা 4x ইয়াৰ ভিতৰত আটাইতকৈ সৰুটো হৈছে 2x আৰু আটাইতকৈ ডাঙৰটো হৈছে 4x হল আৰু এটা কথা ইয়াতে মনত ৰাখিব লাগিব যে ইয়াতে আমাক ত্ৰিভুজৰ কথা কৈছে আৰু তিনটা কোণৰ কথা কৈছে তো ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে সদায় 180 ডিগ্ৰী ওলায় এই কথাটো সদায় মনত ৰাখিব লাগিব ত্ৰিভুজৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে এই প্ৰশ্ন মানে এটোৰ লগত জড়িত থাকেই যে ত্ৰিভুজৰ তিনটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় হেতু মনত ৰাখি লব একেবাৰে এতিয়া ইয়াতে তিনটা কোণ পালোৱে নহয় 2x 3x আৰু 4x এই তিনটা যোগ কৰিলে 180 ডিগ্ৰী ওলাব 2x + 3x + 4x সমান কিমান 180 ডিগ্ৰী এতিয়া কিটা যোগ কৰিলে আমি x ৰ ভ্যালুটো পামগে তো 2 3 5 5 4 9 এটো হৈ গলগে 9x 9x = 180 এতিয়া এটো x ৰ ভ্যালুটো কি হ'বগে 180/9 কটাকটি কৰিলে কিমান হ'ব 20 ডিগ্ৰী x ৰ ভ্যালুটো আমি কিমান পাই গলো 20 ডিগ্ৰী এতিয়া আমাৰ আটাইতকৈ সৰু কোণটো উলিয়াব দিছিলে তো আটাইতকৈ সৰু কোণটো আছিল 2x মানে 2 * 20 ডিগ্ৰী কৰি দিয়ক 2 * 20 ডিগ্ৰী কৰিলে এটো 40 ডিগ্ৰী আনসাৰ হ'ব হয় নহয় 40 ডিগ্ৰী হ'ব তো আমাৰ আনসাৰটো ওলাই গল অপচন বি 40 ডিগ্ৰী হল বুজি পালে একদমে সিম্পল কোৱেশ্চন আহিব আপোনালোকৰ ইমান ভয় খাবলগীয়া কোনো কথা নাই হল সো এতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়ো কি কৈছে চাওক দুটা পূৰক অৰ্থাৎ কমপ্লিমেন্টাৰী কোণৰ যোগফল কিমান হয়
দ্য সাম অফ টু কমপ্লিমেণ্টাৰী এংগুল ইজ এতিয়া পূৰক কোণ কি সেই কথাটো জানিলে হৈ গ'লগে এটা হৈছে পূৰক আৰু এটা আপোনালোকে পাব সেইটো হৈছে সম্পূৰক ঠিক আছে এটা পূৰক আৰু এটা হৈছে সম্পূৰক পূৰকটো কৈ তাৰপিছত মই সম্পূৰকটো আপোনালোকক কৈ দিছোঁ ঠিক আছে পূৰক কোণৰ যোগফলটো সদায় কিমান হয় 90 ডিগ্ৰী অপশ্যন ডিটো হ'ব কাৰেক্ট এনচাৰ ইয়াত ঠিক আছে এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব 90 ডিগ্ৰী যদি সম্পূৰক কোণ সোধে যে প্ৰশ্নটো এনেকৈ আহে যদি দুটা সম্পূৰক কোণৰ যোগফল কিমান তেতিয়া সেইটো মনত ৰাখিব সেইটো হৈছে 180 ডিগ্ৰী ঠিক আছে এইবিলাক আমি ক্লাছ 6 7ত বা 8ত পাই আহিছোঁ হয়নে তো ইমান টান বস্তু আপোনালোকৰ কুৱেশ্যনত নাহে এনেকুৱাবিলাক প্ৰশ্ন আহিব তাৰপিছৰ প্ৰশ্ন চাওক দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি হাউ মেনি নাম্বাৰছ অফ লাইন ড্ৰন বাই 2 পইণ্টছ ধৰক এইটো এটা এ বিন্দু আছে এইটো এটা বি বিন্দু আছে হ'লনে এইটো এটা বিন্দু এইটো এটা বিন্দু এই দুটা বিন্দুৰ মাজেৰে কিমানডাল ৰেখা আমি আঁকিব পাৰিম তো আমি যদি চাওঁ অকল এডাল ৰেখা আঁকিব পাৰিম হয়নে তাতকৈ বেছি ৰেখা আঁকিব নোৱাৰোঁ সৰল ৰেখাৰ ক্ষেত্ৰত যদি চাওঁ চ' আমাৰ অপশ্যন এইটো হৈ যাব শুদ্ধ উত্তৰ ৰেখা বুলি ক'লে আচলতে সৰল ৰেখাই বুজায় বাকী বক্ৰৰেখা হ'লেতো ধেৰ আমি অসংখ্য ৰেখা আঁকিব পাৰোঁ এনেকৈ ৰেখা এডাল আঁকিব পাৰোঁ এনেকৈ ৰেখা এডাল আঁকিব পাৰোঁ হয়নে এনেকৈ ৰেখা আঁকিব পাৰোঁ সেইটো বক্ৰৰেখা বুলি ক'ব আমাক সুধিছে যে ৰেখা আঁকিব পাৰি ৰেখা বুলি ক'লে সৰল ৰেখাক বুজায় ঠিক আছে বুজি পাইছে তো দুটা বিন্দুৰ মাজেৰে সদায় এডাল ৰেখাই আঁকিব পাৰি নেক্সট কুৱেশ্যনটো চাওক তেতিয়া এটা বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল কোনডাল হয় দ্য লংগেষ্ট কৰ্ড অফ এ চাৰ্কেল ইজ তো এইটো কথা মনত ৰাখিব বৃত্ত এটাৰ আটাইতকৈ দীঘল জিয়াডাল হৈছে ব্যাস অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ ব্যাস ঠিক আছে এটা বৃত্তৰ আটাইতকৈ দীঘল জিয়াডাল ব্যাস হয় নেক্সট কুৱেশ্যনটো কি দিছে 200 ডিগ্ৰী কোণটোক কি কোণ বুলি কয় এন এংগল মেজাৰিং 200 ডিগ্ৰীজ 200 ডিগ্ৰীৰ যিটো কোণ আছে সেইটো কি কোণ বুলি ক'ম আমি স্থূল কোণে ক'ম নে সূক্ষ্ম কোণ নে প্ৰবৃদ্ধ কোণ নে সৰল কোণ বুলি ক'ম তো 200 ডিগ্ৰীটোক কোৱা হ'ব প্ৰবৃদ্ধ কোণ অপশ্যন চিটো হ'ব ইয়াত কাৰেক্ট এনচাৰ এতিয়া গোটেইকেইটা কোণ কেনেকৈনো 200 ডিগ্ৰীটোক আমি প্ৰবৃদ্ধ কোণ বুলি ক'লোঁ সেই গোটেইখিনি মই লিখি দিছোঁ ভালকৈ চাই লওক প্ৰবৃদ্ধ কোণ আচলতে কি হয় 180 ডিগ্ৰীতকৈ ডাঙৰ হয় বুজি পালেনে 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু হয় হ'লনে বুজি পালে নাই 180 ডিগ্ৰীতকৈ ডাঙৰ যিমানবিলাক কোণ আছে আৰু 360 ডিগ্ৰীতকৈ সৰু যিমানবিলাক কোণ আছে এইটো প্ৰবৃদ্ধ কোণত পৰে সূক্ষ্ম কোণটো 90 ডিগ্ৰীতকৈ সৰু হয় 90 ডিগ্ৰীতকৈ সৰু হয় যিমানবিলাক কোণ আছে 1 ডিগ্ৰীৰ পৰা ধৰি 89 ডিগ্ৰীলৈকে সূক্ষ্ম কোণ স্থূল কোণ কোনবিলাক কয় 90 ডিগ্ৰীৰ পৰা ধৰি 180 ডিগ্ৰীৰ ভিতৰত যিমানবিলাক থাকে মানে 91 পৰা 179 লৈকে সেইখিনি কোৱা হয় স্থূল কোণ সৰল কোণটো হৈছে 180 ডিগ্ৰী হ'লনে সৰল কোণ 180 ডিগ্ৰী এইকেইটা আপোনালোকে মনত ৰাখিব তো যদি ক'ৰবাত আপোনালোকে সূক্ষ্ম কোণ ছাপ'জ ধৰক 25 ডিগ্ৰী আছে 25 ডিগ্ৰীত এতিয়া যদি কোনটো কোণত পৰে বুলি কয় তেতিয়া কোনটোত পৰিব এইটোত পৰিব সূক্ষ্ম কোণত পৰিব বুজি পাইছে এতিয়া গোটেইকেইটা এংগল ক্লিয়াৰ হৈছে চাগে চ' এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়োঁ তলৰ কোণটো সমান্তৰিক নহয় হুইচ অফ দ্য ফলোইং ইজ নট এ পেৰেলেলোগ্ৰাম অপশ্যন দি আছে বৰ্গ এইটো ৰম্বাছ হ'ব বৰ্গ ৰম্বাছ আয়ত আৰু ট্ৰেপিজিয়াম তো আমি যদি চাওঁ বৰ্গটো সমান্তৰিক হয় কাৰণ এযোৰ সমান্তৰাল বাহু আছে ৰম্বাছৰো আছে আয়তৰো আছে কিন্তু দুযোৰ দেই এই গোটেইকেইটাতে দুযোৰ সমান্তৰাল ৰেখা আছে বাহু আছে কিন্তু ট্ৰেপিজিয়ামৰ অকল এযোৰহে সমান্তৰাল বাহু আছে চ' ইয়াতে ট্ৰেপিজিয়ামটো সমান্তৰিক নহয় অপশ্যন ডিটো হৈ যাব ইয়াত কাৰেক্ট এনচাৰ মনত ৰাখিলে হ'ল বেছিক একো ইয়াতে কথা নাই নেক্সট কুৱেশ্যন যদি এটা ত্ৰিভুজৰ ভূমি 15 চেণ্টিমিটাৰ আৰু অনুৰূপ উন্নতি 16 চেণ্টিমিটাৰ হয় ইয়াৰ কালি কিমান হ'ব ইফ দ্য বেছ এণ্ড হাইট অফ দ্য ট্ৰাইংগল ইজ 15 চেণ্টিমিটাৰ এণ্ড 16 চেণ্টিমিটাৰ দেন দ্য এৰিয়া ইজ এতিয়া ভূমি আৰু উন্নতি যদি দিয়া থাকে কোনো ত্ৰিভুজৰ আৰু তাৰ কালি যদি উলিয়াব দিয়ে তেতিয়া তাৰ কালি উলিওৱা ফৰ্মুলাটো মনত ৰাখিলে হৈ যাবগৈ তো ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে এইটো 1/2 ভূমি ইনটু উন্নতি 1/2 ভূমি ইনটু উন্নতি এইটো কৰিলে হৈ যাবগৈ সেইটো কৰক 1/2 কৰক ভূমিটো হৈছে 15 উন্নতি 16 2 যদি 16 কাটে 8 বাৰ যাব 8 আৰু 15 পূৰণ কৰি দিয়ক এতিয়া 15 আৰু 8 পূৰণ কৰিলে হৈ গ'ল 8 5 গুণ 40 আৰু 0 কৰিলে 4 8 গুণ 8 আছে 12 120 চেণ্টিমিটাৰ স্কোৱাৰ হ'লনে অপশ্যন ডিত আছে অপশ্যন ডিটো হৈ যাব কাৰেক্ট এনচাৰ এইটোৱে কুৱেশ্যন আৰু বেলেগ একো কথা ইয়াতে নাই বুজি পালে ইমান টান কুৱেশ্যন একদম বেছিক কুৱেশ্যন আমি আপোনালোকক কৰাই দিম যাতে আপোনালোকৰ একদম পাৰফেক্ট হৈ যায় এক্সামৰ আগলৈকে আমি আপোনালোকক পাৰফেক্ট বনাই দিম প্ৰতিটো ছাবজেক্টতে পাৰফেক্ট বনাই দিম চ' নেক্সট কুৱেশ্যনটো চাওক এটা চতুৰ্ভুজৰ তিনিটা কোণ ক্ৰমে 80 ডিগ্ৰী 70 ডিগ্ৰী আৰু 120 ডিগ্ৰী চতুৰ্থ কোণটো কিমান
that 3 angles of a quadrilateral are 80 degree, 70 degree and 120 degree. The fourth angle is এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টিনো কিমান হেতু আমি প্ৰথমতে জানিব লাগিব তো এনেকুৱা ধৰণৰ চতুৰ্ভুজবিলাক থাকে বিভিন্ন চতুৰ্ভুজ থাকে মানে বিভিন্ন ভাগ আছে চতুৰ্ভুজৰ তো আমি জানিব লাগিব যে চতুৰ্ভুজৰ চাৰিটা কোণ যোগ কৰিলে সদায় 360 ডিগ্ৰী হয় এই কথাটো ইম্পৰ্টেন্ট ইয়াত বেলেগ আৰু ইয়াত কথা নাই হল তো এটা ইয়াত 80 ডিগ্ৰী দিয়া আছে এটা 70 ডিগ্ৰী দিয়া আছে আৰু এটা 120 ডিগ্ৰী দিয়া আছে তো চতুৰ্থটো আমি ধৰি লৈছো x ঠিক আছে x ডিগ্ৰী বুলি ধৰি লৈছো আৰু এই টোটেলটো হৈগে 360 হল এতিয়া এই তিনটা যোগ কৰক 70 80 70 আৰু 120 80 আৰু 120 এটো হৈ গলগে 270 270 ডিগ্ৰী যোগ x সমান 360 এটা সিম্পল 360 ৰ পৰা মাইনাস কৰি দিও x ৰ ভ্যালুটো ওলাই যাব 360 মাইনাস 270 হলে এটা এটো হ'বগে 90 ডিগ্ৰী x ৰ ভ্যালুটো কিমান লালে 90 ডিগ্ৰী মানে আমাৰ যেটো চতুৰ্থ কোণ হেতু হৈছে 90 ডিগ্ৰী অপচন ইয়াতে b2 হৈ যাব শুদ্ধ উত্তৰ অপচন b2 হৈ গল শুদ্ধ উত্তৰ বুজি পাইছা সকলে আগবঢ়ো নেক্সট কোৱেশ্চনটো চাওক এটা বৃত্তৰ পৰিধি 88 সেমি এটো 88 হ'ব 88 এনেকৈ লিখিব পাৰি অসমীয়াত তো 88 সেমি পৰিধি দিয়া আছে ইয়াৰ ব্যাস কিমান হ'ব the circumference of a circle is 88 cm its diameter is তো পৰিধি বৃত্তৰ পৰিধি ওলোৱা যেটো ফৰ্মুলা হেতু প্ৰথমতে আমি জানিব লাগিব তো বৃত্তৰ পৰিধি ওলোৱা ফৰ্মুলাটো হৈছে 2 পাই r ঠিক আছে এটো হৈছে বৃত্তৰ পৰিধিৰ ফৰ্মুলা এতিয়া চাওক কথাটো হল আমি যে 2 পাই r সমান আমাক কি দিছে 88 2 পাই r সমানে আমাক কি দিছে 88 পাই ভ্যালুটো আমি জানো 22 ভাগৰ হাত পু হ'ব লাগে মানে পাই সমান 22 ভাগৰ হাত এই কথাটো সদায় মনত ৰাখিব এতিয়া 2 into 22/7 into r is equal to 88 এফালে যদি আমি পূৰণ কৰো 2 22 পূৰণ কৰিলে 44/7 into r is equal 88 এতিয়া এফালে যদি গুছি যাও আমি 44/7 ক লৈ গলে ওপৰত 7 গুছি যাবগে তলত 44 আহি যাব 44 এটো কাটলে দুবাৰ যাব 2 into 7 r is equal কিমান হলগে 2 into 7 মানে 14 r মানে 14 সেমি হলে এতিয়া r মানে হৈছে ব্যাসাৰ্ধ হয়তো মনত ৰাখিব সদায় ব্যাসাৰ্ধ হামা খুদিছে কি ব্যাসটোক d বুলি লিখা হয় তো ব্যাসটো সদায় r ৰ ডাবল হয় মানে 14 ৰ ডাবল 14 পূৰণ 2 কৰি দিয়ক 28 সেমি এটো সদায় মনত ৰাখিব যেটো ব্যাস থাকে হেতু ব্যাসাৰ্ধৰ দুগুণ থাকে তো 14 হলে 28 হ'ব অপচন ইয়াতে এটো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে চাগে তো ব্যাসটো কিমান হলগে আমাৰ 28 সেমি হল একদম ক্লিয়াৰ হৈছে না যদি ক্লিয়াৰ হৈছে যদি ভালদৰে বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া আমি গম পাম যে আপোনালোকৰ ক্লিয়াৰ হৈছে সো এটো ভিডিওৰ লাষ্ট কোৱেশ্চন এটো চাওক 2:3 মানে 2:3 ৰ লগত কোনটোৰ মান সমতুল্য হয় দা ইকুইভ্যালেন্ট ফ্ৰেকশন অফ 2:3 ইজ এতিয়া সমতুল্য ভগ্নাংক চিনি পাবলৈ সমতুল্য মানবিলাক চিনি পাবলৈ একদম ইজি ট্ৰিক্স এটা আপোনালোকক মই কৈ দিছো আমাক উলিয়াব দিছে কিহৰ লগত চাওক 2:3 এতিয়া অনুপাতটোক আমি হঠাৎ এনেকেও লিখিব পাৰো 2/3 হিচাপেও লিখিব পাৰো হলনে মন কৰিব দেই 2:3 টোক আমি কি হিচাপে লিখিব পাৰো 2/3 হিচাপে লিখিব পাৰো তেনেকে 4:8 টোক আমি 4/8 হিচাপেও লিখিব পাৰো তেনেকে 6:9 টোক আমি 6/9 হিচাপেও লিখিব পাৰো বুজি পাইছানে 6:12 টোক 6/12 হিচাপে আমি লিখিব পাৰো এতিয়া 2/3 লগত কোনটো সমতুল্য কেনেকে চাব চাওক অপচনৰ থ্ৰুৰে আমি গৈছো দেই এটো 2/3 হল আৰু এটো 4/8 আমি লিখিছো 2/3 আৰু 4/8 মাজতে এটা সমান চিন দি দিয়ক আপোনালোকে হল সমান চিন এটা দি দিয়ক কেলে দিছো বুজি পাব অলপ পিছতে এতিয়া এটো সমান চিন দিয়াৰ পিছত কি কৰিওক বৰ্জ্য পূৰণ কৰি দিয়কচোন আপোনালোকে বৰ্জ্য পূৰণ কৰি দিয়ক ইয়াৰ ওপৰটো তাৰ তলৰটোৱে মানে ইয়াৰ হৰ ইয়াৰ লব ইয়াৰ হৰ ইয়াৰ লব পূৰণ কৰি দিয়ক তেতিয়া এটো হৈ যাবগে 2 8 গুণ 16 আৰু এফালে হ'ব 3 4 গুণ 12 চাওক দুইফালে আমাৰ সংখ্যাটো কি ওলাইছে বেলেগ বেলেগ ওলাইছে হয় নে নহয় এফালে ওলাইছে 16 এফালে ওলাইছে 12 যদিহে যত মানে যোনটো অপচনত দুইফালে সংখ্যাটো একেই ওলাব হেতুৱে হ'ব ইয়াৰ সমতুল্য ভগ্নাংক মানে সমতুল্য ৰাখি বুজি পালে না তো অপচন এটোটো নহলগে বি টো আমি চাও তেতিয়া 2/3 আৰু 4/9 2/3 আৰু 4/9 এতিয়া এটো কৰি চাও 2 আৰু কি এক সেকেন্ড 2 9 গুণ হলগে 18 তাৰ পিছতে আৰু এটো হ'ল 3 4 গুণ 12 এটোটো নহল হয় নহয় এটোটো নহল হল জানো নহল এফালে 18 ওলালে এফালে 12 ওলালে সো এটো আমাৰ সমতুল্য ভগ্নাংক নহল মানে আমাৰ অপচন এও নহল বিও নহল এতিয়া সি লে যাম আমি আকৌ 2/3 লগত কি 6/9 কৰি চাম এতিয়া এফালে 9 দুগুণ হ'বগে 18
আৰু ইফালে 3 6 গুণ হ'বগে 18 চাওক এবাৰ কি হ'ল দুইফালে 18 ওলাই গ'ল মানে আমি গম পালো যে 2:3 লগত যেটো সমতুল্য মান হেতু হ'ব আমাৰ অপচন সি 6:9 বুজি পালে বাকিটো কৰি চাব পাৰে হেতু কৰিলে এনেও নোলাব বেলেগ ওলাব তো এনেকৈ আপোনালোক একদম খুব কম সময়ৰ ভিতৰতে আমাৰ এইটো প্ৰশ্ন কৰোঁতে আপোনালোকৰ খুব বেছি আধা মিনিটৰ সময় নালাগিব তো ইমান কম সময়ৰ ভিতৰতে আপোনালোকে এনসাৰটো সলভ কৰিব পাৰিব চাওক এখন ৰেলগাড়ী 120 কিলোমিটাৰ/আৱাৰ বেগত 15 মিনিট ভ্ৰমণ কৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব What distance will a train travel at a speed of 120 km/hour in 15 minutes ভালকে চাও কি কৈছে যে 120 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি এখন ৰেলগাড়ী গৈ আছে তো সেই ৰেলগাড়ীখনে 15 মিনিটত কিমান ভ্ৰমণ কৰিব 1 ঘণ্টাত কিমান যায় আমি জানো তো চাওক ট্ৰেইনখনে 1 ঘণ্টাত কিমান যায় 1 ঘণ্টাত যায় 120 কিলোমিটাৰ ঠিক আছে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 120 কিলোমিটাৰ যায় সো 1 ঘণ্টাটোকে আমি কি লিখিব পাৰো চাওক 1 ঘণ্টাত কিমান মিনিট থাকে 1 ঘণ্টাত থাকে 60 মিনিট সকলোৱে জানো তো আমি কি লিখিব পাৰো এটো যে 60 মিনিটত ট্ৰেইনখনে যায় 120 কিলোমিটাৰ হলনে 60 মিনিটত ট্ৰেইনখনে কিমান কিলোমিটাৰ যায় 120 কিলোমিটাৰ যায় সো এতিয়া আমি 1 মিনিটত উলিয়ালম তো 1 মিনিটত ট্ৰেইনখনে কিমান যাব তো এটো হৈ যাবগে 120 ডিভাইডেড বাই 60 120 ডিভাইডেড বাই 60 কৰি দিওক তেতিয়া আমি 1 মিনিটৰটো পাম 1 মিনিটত কিমান কিলোমিটাৰ যায় তো এটো যদি কাটাকাটি কৰো 0 0 কাটিলে 6 12 কাটিব দুবাৰ তো 1 মিনিটত কিমান কিলোমিটাৰ যাত্ৰা কৰে 2 কিলোমিটাৰ যায় 1 মিনিটত কিমান কিলোমিটাৰ যায় ট্ৰেইনখন 2 কিলোমিটাৰ যায় তো এতিয়া সুধিছে আমাক যে হেই ট্ৰেইনখনে 15 মিনিটত কিমান ভ্ৰমণ কৰিব সো আমি 15 কৰি দিও তো 15 মিনিটত কিমান যাব 2 পূৰণ 15 2 পূৰণ 15 মানে কি 2 15 30 তো 2 মিনিট 15 মিনিটত কিমান যাব হেই ট্ৰেইনখনে 30 কিলোমিটাৰ ভ্ৰমণ কৰিব বা 30 কিলোমিটাৰ যাত্ৰা কৰিব সো আমাৰ অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে সাগে সকলোৱে বুজি পালে সো এটো 15 মিনিট নাহি আপোনালোকৰ বেলেগ হৈ পাৰে যে 25 মিনিটত কিমান যাব ট্ৰেইনখন বাইটো 120 নাহি পিনে বেলেগ হৈ পাৰে সো ইকিনি এই প্ৰথমতে নিয়মটো জানিলে হৈ গলগে ঠিক আছে নিয়মটো যদি বুজি পায় তেতিয়া হলে আপোনালোকৰ যেনকা ধৰণৰ কোৱেশ্চন আহে কিয়াৰ পৰা যাতে আপোনালোকে ভুল কৰিব নালাগে তো বলক এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক এখন ৰেলগাড়ীয়ে প্ৰতি ঘণ্টাত 80 কিলোমিটাৰ দ্ৰুতিত গতি কৰিছে 400 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ইয়াক কিমান সময় লাগিব A train travels at a speed of 80 km/h. It is moving at fast 40 km, 400 km. How long will it take to cover the distance? ঠিক আছে কিমান কি স্পিডত গৈছে ট্ৰেইনখনে 80 কিলোমিটাৰ স্পিডত গৈছে মানে ঘণ্টাত কিমান গৈছে হে ট্ৰেইনখন 80 কিলোমিটাৰ ঠিক আছে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 80 কিলোমিটাৰ সো এতিয়া আমাক সুধিছে 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব তো চাওক এয়াকে আমি কি বুলি লিখিব পাৰো 80 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে 80 কিলোমিটাৰ যাবলৈ কিমান সময় লাগে 1 ঘণ্টা হলনে সো 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব আমাক সুধিছে তো 400 কিলোমিটাৰ যাবলৈ কিমান সময় লাগিব 400 ডিভাইডেড বাই 80 400 80 হৰণ কৰি দিলে হৈ গলগে 0 0 এটা কাটি দিলো এতিয়া থাকিলে ওপৰত 40 আৰু এফাল তলত 8 5 গুণ 40 তো আমাৰ ওলাই গল কিমান ঘণ্টা 5 ঘণ্টা লাগিব সো আমাৰ অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে 5 ঘণ্টা লাগিব একদম ইজি কোৱেশ্চন হয় এনেকা ধৰণৰ ইজি কোৱেশ্চন বিলাক যাতে আপোনালোকে ভুল নকৰে তো আগবাঢ়ো নেক্সট কোৱেশ্চন দিলে নেক্সট তো চাওক এখন বাসে প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ যায় গতিকে বাসখন 3 মিনিটত কিমান দূৰত্ব অতিক্ৰম কৰিব যদি আপোনালোকে প্ৰথম কোৱেশ্চনটো বুজি পাইছিলে এই কোৱেশ্চনটো কিন্তু কৰিব পাৰিব তো কোনে কোনে আপোনালোকে কৰিব পাৰে আমি চাওঁচোন কমেন্ট কৰিব আপোনালোকে আনসাৰটো ইয়াৰ আনসাৰটো কমেন্ট কৰিবচোন কোনে কোনে পাৰে A bus travels at 50 km/h. So how much distance will the bus cover in 3 minutes? ঠিক আছে 3 মিনিটত বাসখনে কিমান ডিসটেন্স কভাৰ কৰিব যদি হে বাসখনৰ দ্ৰুতি থাকে 50 km/h একে ধৰণৰ কোৱেশ্চন হয় ফাৰ্স্ট কোৱেশ্চনটোৰ হতে তো আপোনালোকে এটো কৰি চাবলৈ চেষ্টা কৰক কি কৈছে যে 1 ঘণ্টাত কিমান কিলোমিটাৰ যায় 50 কিলোমিটাৰ তো আমি 1 ঘণ্টাটোকে কি লিখিলম 1 ঘণ্টাটোকে লিখি লৈছো 60 মিনিট বুলি কাৰণ 1 ঘণ্টাত 60 মিনিট থাকে ন সো 60 মিনিটত কিমান যাব 60 মিনিটত যাব সেম 50 কিলোমিটাৰ এতিয়া 1 মিনিটত কিমান যাব 1 মিনিটত যাব 50 ডিভাইডেড বাই 60 50 ডিভাইডেড বাই 60 মানে 0 0 এটা কাটি দিলে 5/6 কিলোমিটাৰ সো আমাক সুধিছিলে 3 মিনিটত কিমান যাব তো 3 পূৰণ কৰি দিও 3 মিনিটত যাব 5/6 ইনটু 3 5/6 ইনটু 3 কিলোমিটাৰ এতিয়া 6ক যদি 3 ৰে কাটি দিয়ে দুবাৰ যাব তো এটো হৈ গলকে 5/2 কিলোমিটাৰ এতিয়া 5/2 কিলোমিটাৰটো আমাৰ অপচনত নাই 5/2 অপচনত নাই সো 5ক 2 ৰে হৰণ কৰি দিও 5ক 2 ৰে হৰণ কৰিলে এটো 2.5 হ'ব সকলোৱে জানো আমি 2.5 কিলোমিটাৰ সো আমাৰ আনসাৰটো ওলাই গল 2.5 কিলোমিটাৰ অপচন এ টো হ'ব শুদ্ধ উত্তৰ
বুজি পালে চাগে সকলোৱে একে ধৰণৰ কোৱেশ্যনে হয় খালি আপোনালোকে হৰণ পূৰণ হৰণটো ভালকে জানিলে হৈ গ'লগে তো আগবাঢ়ো নেক্সট কোৱেশ্যনটোলে কি কৈছে চাওক হতকৰা বছৰি 4 টকা হুতে হাৰে 600 টকাৰ 3 বছৰৰ হৰল হুত কিমান হ'ব হুতে হাৰে সুধিছে আমাক হুত আৰু হাৰৰ সৈতে একেলগে আমাৰ লাগিব so what is the simple interest for 3 years on res 600 at interest rate of res 4% per annum কি কৈছে ভালকে চাওক 4 টকা হুতে বুলি কৈছে মানে আমাৰ হুতৰ হাৰটো কিমান টকা 4 টকা মানে এটো ৰেট অফ ইন্টাৰেষ্টটো r বুলি লিখা হয় সো r টো কিমান দিছে আমাক 4 টকা তাৰ পিছতে কিমান টকা মূলধনটো কিমান দি আছে আমাক 600 টকাৰ হুত মূলটো উলিয়াব লাগে তো আমাৰ 600 টকাটো মূলধন বুলি ধৰা হয় আৰু মূলধনটো প্ৰিন্সিপাল এমাউন্ট বুলি ধৰা হয় p বুলি লিখা হয় সো p টো হৈছে ইয়াত 600 টকা এটা সূত্ৰ আছে মই সূত্ৰটোৰ কাৰণে এইখিনি মই লিখা দিছো r p কিটা আৰু টাইমটো কিমান বছৰ কাৰণে উলিয়াব দিছে তো টাইমটো দিয়া আছে আমাক 3 বছৰ হলনে 3 বছৰ 3 ইয়াৰ্স এতিয়া হুত উলিয়াব দিছে হৰল হুত কিমান হ'ব সো হৰল হুত উলিয়াবৰ কাৰণে এটা আপোনালোকৰ নিয়ম আছে বা সূত্ৰ আছে সেই সূত্ৰটো মই লিখি দিছো ভালকে চাই লওক সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হয় si বা কেতিয়াবা অকল i বুলি লিখা হয় si বা i বুলি লিখা হয় সিম্পল ইন্টাৰেষ্ট উলাৰ সূত্ৰটো হৈছে এটো p r t divided by 100 এই সূত্ৰটো আপোনালোকে নোট কৰি ল'ব আৰু মনত ৰাখিব সিম্পল ইন্টাৰেষ্ট উলাৰ সূত্ৰটো হৈছে prt divided by 100 এতিয়া এই সাইডত যে মই লিখাই দিলো চাওক r মানে 4 টকা হুতৰ হাৰ 4% এটো 4% বুলি লিখা হয় p মানে 600 টকা আৰু t মানে হৈছে 3 বছৰ সো এইকিটা আপোনালোকে বহুৱাই দিয়ক p মানে কিমান 600 পূৰণ r মানে 4 আৰু t মানে 3 আৰু তলত কিমান বহিব সূত্ৰমতে 100 বহিব 100 দুটা শূন্য কাটি দিলো 600 দুটা শূন্য কাটি দিলো থাকিলে 6 4 আৰু 3 6 4 গুণ 24 24 3 গুণ হবগে 72 হল 72 টকা তো সিম্পল ইন্টাৰেষ্ট কিমান হলগে আমাৰ 72 টকা এতিয়া 72 টকা অপচনত নাই আমাৰ অকল হুতটো উলিয়াব দিয়া নাই ইয়াত হুতে মূলে উলিয়াব দিছে সো আমি যেটো আমাৰ মূলধন আছিল 600 টকা ন যেটো মূলধন আছিল 600 টকা সেই 600 ৰ লগত 72 টো যোগ কৰি দিও তো 600 আৰু 72 যোগ কৰিলে 672 টকা হ'ব তো 672 আছে অপচনত 672 আছে অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ বুজি পালে কেৱল যদি সিম্পল ইন্টাৰেষ্ট উলিয়াব দিলেতেন তেতিয়া 72 হলতেন এতিয়া হুতে মূলে যেহেতু উলিয়াব দিছে সো আমাৰ 672 হ'ব বুজি পালে চাগে সকলে সিম্পল ইন্টাৰেষ্ট উলোৱাৰ যেটো ফৰ্মুলা সেই ফৰ্মুলাটো খালি মনত ৰাখিব সো এইটো হৈছে ফৰ্মুলা আপোনালোকে এটো মনত ৰাখি থব সিম্পল ইন্টাৰেষ্ট ইকুৱেল PRT ডিভাইডেড বাই 100 হল তো নেক্সট এটা কোৱেশ্চন আপোনালোকৰ বাবে ৰাখিছো এটো কোৱেশ্চন আপোনালোকে কৰি চাব পাৰে বছৰি 12% হাৰত 10000 টকাৰ 4 বছৰৰ হৰল হুত কিমান হ'ব what will be the simple interest for 4 years on res 10000 at the rate of 12% per annum তো ইয়াত কেৱল আপোনালোকৰ সিম্পল ইন্টাৰেষ্ট উলিয়াব দিছে অপচন কিটা চাওক 4800 আছে 3600 5000 আৰু 2800 সো কোনটো অপচন কাৰেক্ট হ'ব আপোনালোকে কমেন্ট কৰিব লাগে ঠিক আছে ইয়াৰ আনসাৰটো আগৰটো যদি বুজি পালে ইয়াৰ আনসাৰটো কমেন্ট কৰকচোন ঠিক আছে কোনে কোনে আপোনালোকে পাৰিছে চাব লাগিব তো আপোনালোকে ভিডিওটো পোষ্ট কৰি কোৱেশ্চনটো কৰি কমেন্ট কৰিব ঠিক আছে মই কৰাই দিছো ভিডিওটোত কৰাই দিছো চাওক কি কৈছে বছৰি 12% হাৰত মানে ইয়াতে ৰেট অফ ইন্টাৰেষ্টটো কিমান 12% ৰেট অফ ইন্টাৰেষ্টটো কিমান 12% মূলধনটো কিমান 10000 টকা তো p মানে কিমান 10000 আৰু বছৰটো টাইমটো কিমান দিছে আমাক 4 ইয়াৰ্স টাইমটো হৈছে 4 ইয়াৰ্স সো সূত্ৰত আমাক অকল হুতটো উলিয়াব দিছে হৰল হুত তো সিম্পল ইন্টাৰেষ্ট বা i বুলি লিখো আমি ইন্টাৰেষ্টটো কিমান হ'ব সিম্পল ইন্টাৰেষ্ট PRT ডিভাইডেড বাই 100 সূত্ৰটো বহুৱাই দিও p মানে হৈছে 10000 পূৰণ r মানে হৈছে 12 আৰু t মানে হৈছে 4 এতিয়া এইটো তলত 100 বহিব 100 দুটা শূন্য আৰু ইফালে 10000 দুটা শূন্য থাকি গল কাটি গল সো এতিয়া 100 থাকিলে পূৰণ 12 থাকিলে আৰু 4 থাকিলে তো 4 বাৰ 48 আৰু 100 48 আৰু 100 পূৰণ কৰিলে 4800 হ'ব 4800 টকা কিমান পালো আমি হুত পালো সো আমাৰ অপচন এটোৱে শুদ্ধ হ'ব 4800 যদি হাতে হুতে মূলে উলিয়াব দিলেতেন তেতিয়া সেই 10000 লগত যেটো মূলধন আছিল 10000 লগত 4800 টো আমি যোগ কৰি দিলো হয় যেহেতু ইয়াত দিয়া নাই সো আমি এটোৱে কৰিলে হৈ যাবগে বুজি পালে চাগে সকলে তো এই সূত্ৰটোৱে খালি আপোনালোকৰ ইয়াত ইম্পৰ্টেন্ট হয় মনত ৰাখিব তো নেক্সট কোৱেশ্চনটো আগবঢ়ো কি কৈছে চাওক এজন মানুহে 50 টকাত এটা বস্তু কিনি 47 টকাত বেচিলে মানুহজনৰ হতকৰা কিমান লাভ বা লোকসান হল a man bought an item for res 50 and sold it for res 47 what is the percentage of profit or loss এটা এটা কথা ভালকে চাওকচোন মানুহজনে যদি 50 টকাত বস্তু এটা কিনি 47 টকাত বেচে লাভ হ'ব নে লোকসান হ'ব তো আমি দেখা দেখি আছো যে লোকসান হ'ব কেলে কাৰণ 50 টকাত কিনিলে 47 টকাত বেচিলে কমত বেচিলে ন সো কিমান টকা লোকসান হল 50 - 47 মানে কিমান 3 টকা 3 টকাটা কি হল লোকসান হল মানে লস হল এটা আমি লসটো লিখি লৈছো লস কিমান টকা হল 3 টকা হয়নে
কিনা দামটো কিমান আছিলে কিনা দামটোক আমি চিপি বুলি ধৰো কিনা দাম মানে কষ্ট প্ৰাইচ কিনা দাম আছিলে 50 টকা আৰু বেচা দাম কিমান পালো বেচা দামটোক এসপি বুলি লিখা হয় সেলিং প্ৰাইচ বেচা দাম হল 47 এতিয়া আমাক উলিয়াব দিছে যে মানুহজনৰ হতকৰা কিমান লাভ বা লোকসান হল তো লোকসান হল বুলি জানিলো এতিয়া হতকৰা লোকসানটো উলিয়াব লাগে মানে লছৰ পাৰ্চেন্ট উলিয়াব লাগে তো এল পাৰ্চেন্ট উলিয়া সূত্ৰটো হৈছে আপোনালোকৰ মনত ৰাখিব সূত্ৰটো মই লিখি দিছো এল পাৰ্চেন্ট মানে লছৰ লোকসানৰ হাৰ উলিয়াবলে সো এটো আপোনালোকে ওপৰত লছটো লিখিব তলত কি লিখিব সিপি লিখিব তলত সিপি মানে কষ্ট প্ৰাইচ আৰু ইনটু কৰি দিব 100% এৰে হল কি কলো বুজি পালে ওপৰত লছ তলত সিপি আৰু পূৰণ কৰি দিব 100% এৰে সো এতিয়া যদি আমি লিখো লছ মানে কিমান 3 টকা সিপি মানে কিমান আছিল কিনা দাম আছিল 50 টকা আৰু পাৰ্চেন্ট কিমান 100% হল এতিয়া 50 এ যদি 100 কাটিলে দুবাৰ যায় এফাল থাকি গল 3 পূৰণ 2 3 দুগুণ 6% 6% কি হল লছ হল তোমার 6% অপশন কোনটো আছে অপশন এটা আছে 6 টকা 6% টোকে জানিবা 6 টকা বুলি দিয়া আছে 6% হ'ব লাগিছিল ঠিক আছে এটো পার্সেন্ট 6% কি হল আমাৰ লস হল বুজি পালে চাগে সকলোৱে সো এই কোৱেশ্চনটোত ইয়াৰ সূত্ৰটো মনত ৰাখিবলৈ সূত্ৰটো হৈছে এটো L পার্সেন্ট উলিয়াটো হল L পার্সেন্ট মানে কি L বাই CP * 100% বুজি পালে তো আগবঢ় নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক 9 25 49 আৰু 81 ৰ গড় কিমান হ'ব ঠিক আছে what is the average of 9 25 49 and 81 এতিয়া চাওক ইয়াতে আমাৰ চাৰিটা সংখ্যা দিয়া আছে এই চাৰিটা সংখ্যাৰ গড় উলিয়াব দিছে তো সংখ্যাবিলাকৰ গড় আমি কেনেকৈ উলিয়াও মই আপোনালোকৰ আগৰ কোনো এটা ভিডিওত চাগে কৰাইছিলো যে কেনেকৈ উলিয়াব লাগে এটা ধৰক 9 দিয়া আছে 25 49 আৰু 81 তো এই গোটেই কিটা সংখ্যা যোগ কৰি দিয়ক 9 যোগ 25 যোগ 49 যোগ 81 গোটেই কিটা যোগ কৰি পিনে কেইটা সংখ্যা আছে অকল হেতুৰে হৰণ কৰি দিয়ক ধৰক এটা 4টা আছে না 4 ৰে ডিভাইড কৰি দিলো হল 9 + 25 + 49 + 81 আৰু ডিভাইডেড বাই কিমান কৰিলো 4 কৰি পেলালো সো 4 ৰে যদি আমি হৰণ কৰি দিও কিমান হ'ব সৰি গোটেই কিটা যোগ কৰি লওঁ আগতে 9 25 49 আৰু 81 তো এই কিটা গোটেই কিটা যদি যোগ কৰে আপোনালোকে চাব যোগ কৰি 164 পায় 164 আৰু ডিভাইডেড বাই কিমান 4 ঠিক আছে 164 ডিভাইডেড বাই 4 আৰু এটুক যদি আমি হৰণ কৰি দিও তেতিয়া পাওঁ 41 সো আমাৰ এভাৰেজটো কিমান লাগল 41 অপশন এ টো হৈ যাবগে কারেক্ট आंसर অপশন এ টো হৈ গলগে কারেক্ট आंसर বুজি পালে চাগে কেটা সংখ্যা আছিল 4টা সংখ্যা থকাৰ কাৰণে আমি ইয়াত 4 লিখিলো যদিহে 5টা মান সংখ্যা থাকিলেতেন 5 লিখিলো হয় যদি 3টা সংখ্যা থাকে 3 লিখিলো হয় এইবিলাক বস্তু অলপমান ধ্যান দিব তেতিয়া আপোনালোকে এভাৰেজৰ কোৱেশ্চনবিলাক কৰিব পাৰিব তো তোমালোকৰ আজিৰ ভিডিওটিত আমি এইখিনি কোৱেশ্চন আলোচনা কৰিলো যদি আপোনালোকৰ কোৱেশ্চন কিটা ভাল লাগিলে যদি বুজি পালে তেতিয়া হলে আপোনালোকে কমেন্টত ইয়েস এটা লিখি জনাই দিব আৰু ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি আপোনালোকৰ পিডিএফ কিনি লাগে তেতিয়া হলে আমাক স্ক্ৰিনত দিয়া নাম্বাৰটোত 8133840965 এই নাম্বাৰটোত আমাক এটা হোৱাটছআপত মেছেজ কৰি জনাই দিব যে এপিএসসি গ্ৰেড 4 গুটেখিনি পিডিএফ লাগে তো কেৱল 79ত আমি আপোনালোকক গুটেখিনি সাবজেক্টৰ পিডিএফ দি দিম আৰু হেবোৰ পঢ়ি আপোনালোকে এক্সামৰ কাৰণে ভালদৰে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি থাকিব পাৰিব ধন্যবাদ